সন্মুখত হেপাহৰ ভোগালী বিহু গাঁৱৰ বুঢ়া ডেকা ব্যস্ত মেজি ভেলাঘৰ প্ৰস্তুত কৰাত কৃষিজীৱী সহা অসমীয়াৰ মাজত চলিছে মেজি আৰু ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি উৰুকাৰ নিশা ৰাইজে মেলাপ্ৰীতিৰে হাঁহে মাহে এসাজ খায় বিহুৰ দিনটোত মেজিৰ জুইৰ ল'বলৈ চলাইছে আয়োজন দৰঙৰ চিপাঝাৰ অঞ্চলৰ মাহতলী গাঁৱতো উৎসাহৰ সীমা নাই গাঁওবাসীৰ আন বছৰৰ দৰে এইবাৰো পৰম্পৰাগতভাৱে মেজি নিৰ্মাণত ব্যস্ত হৈ আছে গাঁওবাসী উৰুকাৰ নিশা ৰাইজে ইয়াতে ৰং ধেমালিৰ মাজেৰে ভোজ ভাত খাই বিহুৰ দিনা পুৱা কৰিব অগ্নিসেৱা পশ্চিম দৰং অঞ্চলত মাহতলী গাঁৱত প্ৰতি বছৰে মাঘ বিহুৰ আগে আগে মেজি ঘৰ বনোৱা হয় সমূহ ৰাইজ ইয়াত থাকে আৰু ইয়াত এটা পৰম্পৰা আছে কি প্ৰতি বছৰে মিলি জুলি মানে পুৰুষ মহিলা সকলোৱে লগ হৈ উৰুকাৰ আগে আগে যিদিনা মেজি বনোৱা হয় সেইদিনা এটা প্ৰীতি ভোজ খোৱা হয় আজি তেনেদৰে প্ৰীতি ভোজৰ ব্যৱস্থা কৰা হৈছে হাঁহে মাহে থাকিব উৰুকাৰ নিশাও থাকিব মাহতলী অঞ্চলত আজি পৰ্যন্ত বহু বছৰৰ পৰা এই পৰম্পৰাটো চলি আছে বছৰ এনেকৈ ভেলা বনাই চবেই মিলি জুলি এসাঁজ খাওঁ আৰু হাঁহ নকৰাবিলাকৰ মাছ হাঁহে মাহে আৰু চব গোটেই পৰিয়াল আছে বহুত 300 মান আছে 300 মান হ'ব মোক নাচো লাগি আছে এইবিলাক দৰঙৰ পৰা জ্যোতিপ্ৰসাদ ডেকাৰ ৰিপৰ্ট AIPL লাইভ 24/7